কৰি চাওঁ আহা 5.7 কুৱেশ্যন নম্বৰ 1 প্ৰথম অংকটো দ্বিতীয় অংকটোৰ বিভাজনে মৌলিক উৎপাদীকৰণ সহায়ত এ 2 to 5 আৰু 45 2 to 5 টোক আমি কেনেকৈ লিখিম ইয়াত কি হ'ব 3 into 3 into 5 into 5 ইয়াত কি হ'ব 3 3 গুণ 9 9 5 গুণ 45 45 5 গুণে 2 to 5 হ'ব এতিয়া ইয়াত 3 into 3 into 5 হ'ব এই সবটো পূৰণ কৰিলে 45 হ'ব এটো কি হ'ব গতিকে 45 হ'ব মৌলিক উৎপাদীকৰণ 2 to 5 ৰ লগত উৎপাদীকৰণ সম্পূৰ্ণ অন্তৰ্ভুক্ত হয় গতিকে 2 to 5 টো 45 ৰে বিভাজ্য হয় আমি এনেকাও লিখিব পাৰো এটো 45 ৰ লগত কেইবাৰ হৰণ যাব 45 5 গুণে এটো 5 5 গুণ 25 ৰ 5 আৰু 5 4 গুণ 20 20 ৰ 20 আৰু 2 টো প্লাস কৰিলে 25 হয় কাৰণ গতিকে 2 to 5 টো 45 ৰে বিভাজ্য হয় এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ B2 কোৱেশ্চন নম্বৰ B 99 আৰু 99 এটো কি হ'ব 99 ৰ আমি কেনেকৈ লিখিব পাৰো 3 into 3 into 3 3 3 গুণ 9 ইয়াত কি হ'ব 1 1 1 111 ৰ লগত 9 টো পূৰণ কৰিলে 909 হ'ব ইয়াত 3 into 3 into 11 হ'ব এটো কি হ'ব এটো 9999 ৰ লগত এটো 99 টো বিভাজ্য নহয় ইয়াত কি হ'ব গতিকে 30 ইয়াত কি হ'ব গতিকে 99 ৰ মৌলিক উৎপাদীকৰণত 999 মৌলিক উৎপাদীকৰণত সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত নহয় গতিকে 999 আৰু 99 ৰে বিভাজ্য নহয় এটো 99 ৰে হৰণ নাযায় এই কাৰণে ই কি হ'ব 99 ৰ বিভাজ্য নহয় কোৱেশ্চন নম্বৰ C2 1024 আৰু 32 এটো 10124 ইয়াত 2 কেইটা পূৰণ কৰিব লাগিব 2 10টা পূৰণ কৰিলে 102 হ'ব এটো 2 into 2 into 2 into 2 into 2 into 2 হ'ব এই 10টা ইয়াত কি হ'ব কেইটা হল 10টা হল এই 10টা পূৰণ কৰিলে কিমান হ'ব 102 হ'ব 32 টো কেইটা পূৰণ কৰিব লাগিব 32 2 5টা পূৰণ কৰিলে কিমান হ'ব 32 হ'ব এতেকে ইয়াত কি হ'ব 1024 ৰ লগত আমি 32 কেইবাৰ যাব 32 ৰে যাব 32 দুইটা পূৰণ কৰিলে 102 পাব গতিকে 1024 আৰু 32 ৰে বিভাজ্য হয় কোৱেশ্চন নম্বৰ D2 এটো দিয়া আছে কোৱেশ্চন নম্বৰ D2 এটো দিয়া আছে ইয়াত কি হ'ব 3 into ইয়াত কি হ'ব 11 তিনটা পূৰণ কৰিলে ইয়াত কি হ'ব 11 তিনটা পূৰণ কৰিলে 131 হ'ব তাৰ পিছত 3 11 কিমান হ'ব 3 11 33 হ'ব এটো 1331 ৰ লগত আমি 31 টোৰ লগত হৰণ কৰিলে এটো হৰণ নাযায় এই কাৰণে ই কি হ'ব 33 ৰে বিভাজ্য নহয় গতিকে 33 মৌলিক উৎপাদীকৰণৰ 131 ৰ মৌলিক উৎপাদীকৰণত সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত নহয় গতিকে 1331 ৰ 33 ৰে বিভাজ্য নহয় কোৱেশ্চন নম্বৰ 2 চিত্ময়ে ক'লে যিকোনো দুটা মৌলিক সংখ্যাৰ পৰস্পৰে মৌলিক তেন্তে উদ্ধনে এটো কি হ'ব উদ্ধ হয় পৰস্পৰে মৌলিক হয় কোৱেশ্চন নম্বৰ 3 তলত জোৰবোৰ পৰস্পৰে মৌলিক নে যদি হয় তলৰ সংখ্যাবোৰৰ কিবা চাণক্য মন কৰিছেনে এটো দিয়া আছে এটোক আমি কেনেকৈ কৰিব লাগিব ইয়াত এটো 2 আৰু 1 টো পূৰণ কৰিলে কিমান হ'ব 2 1 গুণে 2 প্লাস 41 2 আৰু 1 টো প্লাস কৰিলে কিমান হ'ব 43 এটো 1 into 43 প্লাস কৰিলে কিমান হ'ব 43 হ'ব 2 আৰু 1 টো পূৰণ কৰিলে 43 হ'ব তাৰ পিছত ইয়াত কি হ'ব 3 2 গুণ 6 প্লাস ইয়াত কি হ'ব 41 হ'ব 1 into 6 আৰু 41 টো প্লাস কৰিলে কিমান হ'ব 47 হয় এটো কি হ'ব চাণক্যটো পৰস্পৰে মৌলিক হয় তাৰ পিছত কোৱেশ্চন নম্বৰ B2 এটো দিয়া আছে 2 into 3 plus 41 3 into 4 plus 41 B2 এটো দিয়া আছে ইয়াত কি হ'ব 2 আৰু 3 টো পূৰণ হ'ব 3 2 গুণ 6 ইয়াত কি হ'ব 6 plus 41 ইয়াত কি হ'ব 1 into 6 আৰু 41 প্লাস কৰিলে কিমান হ'ব 47 ৰ লগত 1 পূৰণ কৰিলে 47 হ'ব ইয়াত 3 4 গুণ ইয়াত 12 ইয়াত কি হ'ব প্লাস 41 ইয়াত 1 into 41 আৰু 12 টো প্লাস কৰিলে কিমান হ'ব 53 হ'ব এতেকে চাণক্যটো পৰস্পৰে মৌলিক হয় এতেকে চাণক্যটো পৰস্পৰে মৌলিক হ'ব কোৱেশ্চন নম্বৰ C D কোৱেশ্চন নম্বৰ C2 এটো হ'ব ইয়াত কি হ'ব 3 4 গুণ 12 প্লাস 41 12 আৰু
41 এ প্লাস কৰিলে কিমান হ'ব 12 আৰু 41 এ প্লাস কৰিলে 1 ইনটু এই দুটাটো প্লাস কৰিলে 53 হ'ব ইয়াত কি হ'ব 4 5 গুণ 20 20 ৰ লগত 41 প্লাস কৰিব লাগিব ইয়াত 1 ইনটু 20 আৰু 41 টো প্লাস কৰিলে কিমান হ'ব 61 হ'ব পূৰণ কৰিলে কিমান হ'ব 61 এ হ'ব এটাকে সানে কিটো পৰস্পৰে মৌলিক হয় এটো হ'ব 28 এটো 28 আৰু 29 টো পূৰণ কৰিলে কিমান হ'ব এটো 28 আৰু 29 টো পূৰণ কৰিলে 8 12 প্লাস 41 হ'ব ইয়াৰ লগত আমি 41 প্লাস কৰিলে কিমান হ'ব 41 প্লাস কৰিলে 853 হ'ব 1 ইনটু 853 হ'ব এই দুটাটো পূৰণ এনেকা আমি কৰিম অতি শৰ্ট এৰে ইয়াত কি হ'ব 8 গুণ 72 2 হ'ব 8 উকলিলে 7 উকলিলে তাৰ পিছত 9 2 9 গুণ 18 8 2 গুণ 16 16 আৰু এটো 2 9 গুণ 18 8 2 গুণ 16 16 ৰ লগত আমি 7 প্লাস কৰিলে 16 18 7 প্লাস কৰিলে কিমান হ'ব 41 41 ৰ 1 হ'ব 2 2 গুণ 4 4 ৰ লগত 4 প্লাস কৰিলে 8 হ'ব তাৰ পিছত এটো হ'ব 29 আৰু 30 এটো 29 আৰু 30 টো পূৰণ কৰিলে কিমান হ'ব 29 আৰু 30 টো পূৰণ কৰিলে 7 0 হ'ব 3 9 গুণ 27 ৰ 4 হ'ব 3 2 গুণ 6 6 2 8 হ'ব প্লাস 41 ইয়াৰ লগত আমি 41 প্লাস কৰিলে ইয়াত কি হ'ব 800 আমি 41 প্লাস কৰিলে 911 হ'ব এটো 911 হয় ইয়াত কি হ'ব 1 ইনটু 900 ইয়াত কি হ'ব 11 হ'ব এটাকে সানেকিটো মৌলিক এটাকে সানেকিটো পৰস্পৰে মৌলিক কোৱেশ্চন নম্বৰ 4 5 ইনটু 6 ইনটু 7 ইনটু 10 আৰু 14 ইনটু 25 পৰস্পৰে মৌলিক নে ইহঁতৰ এটা আনটো বিভাজ্য হয় নে এটো কোৱেশ্চন নম্বৰ 4 ৰ উত্তৰটো আমি ইয়াত কেনেকা লিখিম এটো 5 ইনটু 6 টো আমি 2 ইনটু 3 ইনটু 7 হ'ব তাৰ পিছত 10 টো 2 ইনটু 5 হ'ব 5 2 গুণ 10 হ'ব এতিয়া আমি ইয়াত 2 কেটা আছে 2 দুইটা তাৰ পিছত 3 ইনটু 5 ইনটু ইয়াত কি হ'ব 7 হ'ব 7 এটা আছে ইনটু 7 হ'ব তাৰ পিছত ইয়াত কি হ'ব 14 ইনটু 24 আছিলে ইয়াত কি হ'ব 2 ইনটু 7 7 2 গুণ 14 এতিয়া ইয়াত কি হ'ব সৰি ইয়াত 25 আছিলে 14 ইনটু 25 টো আমি কেনেকৈ কৰিম 5 5 গুণ 25 হ'ব এটো 5 5 গুণ 25 হয় এতিয়া আমি ইয়াত 2 ইনটু 5 ইনটু 5 ইনটু 7 হ'ব এটাকে ইয়াত 1 ৰ বাহিৰেও আইনৰ সাধাৰণ উৎপাদক আছে 5 ইনটু 6 ইনটু 10 আৰু 14 ইনটু 25 পৰস্পৰে মৌলিক নহয় যেহেতু দুইটা পৰস্পৰে মৌলিক নহয় গতিকে এটা আনটো বিভাজ্য নহয় এটোৱে হ'ব 5.7 ৰ প্ৰশ্ন